নমস্কাৰ শ্ৰোতা দৰ্শকসকল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী হিচাপে যোৱা 2টা দিন বিশ্ববিদ্যালয়খনত কি ধৰণেৰে উদযাপন কৰা হ'ল সেই বিষয়েই ভিডিঅ'টিত উপস্থাপন কৰিবলৈ লৈছোঁ। 17 নৱেম্বৰ এয়া হ'ল অসমৰ বিশিষ্ট সংগীত সমালোচক লোকনাথ গোস্বামীদেৱৰ আমাৰ মৰমৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক লৈ দিয়া বক্তৃতা অনুষ্ঠান। তাৰপিছত ভূপেন্দ্ৰ লাহে লাহে শাৰীৰিকভাৱে অলপ সুস্থ হৈছে। তাৰপিছত জুবিন গাৰ্গ নহ'লে চিনেমা নচলে, জুবিন গাৰ্গৰ গান নহ'লে। এটা কথা কওঁ, সেইটো ৰেকৰ্ড কৰাৰ দৰকাৰ। ভৱেন শইকীয়া যে গীতিকাৰ ময়ে নাজানিছিলোঁ, মই অসমীয়া আধুনিক গানৰ ইতিহাস কৰিছোঁ। ভৱেন শইকীয়া যে গীতিকাৰ মই নাজানো, কিন্তু ভৱেন শইকীয়াৰ যিটো গান ক'ৰ এজাক বৰষুণ ক'ৰ এজাক সপোন যেন বৰষুণ, ভৱেন শইকীয়াৰ গানটো জুবিন গাৰ্গে এনেকুৱা সুৰ ঢালি অনিন্দিতাৰ হতে গোৱালে অনিন্দিতা পালৰ হতে সেই গানটোৱে ভৱেন শইকীয়াক প্ৰতিষ্ঠা কৰিলে। বক্তৃতা অনুষ্ঠানৰ শেষত আমি আকৌ বিভাগলৈ ঘূৰি আহিলোঁ। যিহেতু পৰৱৰ্তী কাৰ্যসূচীত বিভাগীয় কক্ষত বহুকেইজন গুণীজ্ঞানী ব্যক্তিয়ে তেওঁলোকৰ জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাদেৱক লৈ লিখা ৰিচাৰ্চ পেপাৰসমূহ উপস্থাপন কৰিছিল। এয়া হ'ল বিভাগীয় কক্ষত ৰিচাৰ্চ পেপাৰ উপস্থাপনৰ কিছু মুহূৰ্ত। সৰ্বশেষত এটি দীঘলীয়া লাইনৰ মাজেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি এই দিনটিৰ সামৰণি পেলোৱা হয়। এতিয়া আমি আগবাঢ়িম 18 নৱেম্বৰলৈ। আমি পৰিৱেশন কৰা ভূপেন হাজৰিকাদেৱৰ সমবেত সংগীতৰ পিছত এয়া অসমৰ বিশিষ্ট শিল্পী বক্তা কমল কটকীদেৱৰ ভূপেন হাজৰিকাৰ সৈতে সান্নিধ্যৰ কিছু মুহূৰ্তৰ বক্তৃতা। এটি গীত লিখি দিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে, সুৰ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আৰু কণ্ঠনি কৰিছিলে কণমানি ভূপেন হাজৰিকাই। সখী কি কমে দুখৰে কথা, অমৃত মথোতে বিষ উপজিলে, মিঠা মৌহলে তিতা। শিল্পী কমল কটকীদেৱৰ বক্তৃতা অনুষ্ঠানৰ পিছত আমি জুবিন গাৰ্গৰ সমবেত সংগীত এটি উপস্থাপন কৰোঁ। সমবেত সংগীতটোৰ পৰৱৰ্তী সময়ত অসমৰ বিশিষ্ট অভিনেতা ৰবি শৰ্মাদেৱে জুবিন গাৰ্গক লৈ এটি দীঘলীয়া বক্তৃতা দাঙি ধৰে। এই ঢৌটো যেতিয়া সোঁতত পৰিণত হ'ব তাত কনচিষ্টেঞ্চি থাকিব, কনচিষ্টেণ্টলি বহি থাকিব। আগতে অসমীয়া চিনেমাৰ কথা কওঁতেও যেতিয়া কয় যে এই অসমীয়া চিনেমাৰ ঢৌ আহিছে, মানে মোক ঢৌ নালাগে, মোক সোঁত লাগে, কনষ্টেণ্ট। কোনোবাই যদি ভাবে যে নদীখনৰ পানীখিনি ৰৈ গ'লে মই নদী পাৰ হ'ম, নহ'ব, নদীৰ সোঁত বৈয়েই থাকিব। তাৰ মাজতেই নাও বনাব লাগিব, তাৰ মাজতেই তাৰ ওপৰেৰে পাৰ হ'ব লাগিব, তাৰ ওপৰে দলং বনাব লাগিব, তাৰ ওপৰে পাৰ হ'ব লাগিব। ঠিক সেইটো চিন্তাধাৰাৰে মই এতিয়া কওঁ যে আমি আৱেগত আহি আজি হঠাৎ কথা নাই বতৰা নাই আমি জুবিনক ভগৱান বনাই পেলালোঁ।
জুবিন মোৰ বন্ধু আৰু জুবিনৰ লগত সম্পৰ্ক মই চাগে দুনাই আটাইকে বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই বুলি অনুভৱ কৰোঁ। মই এইকাৰণে মানা কৰোঁ, তাত বহুতে ভাবে, তাতে ফেচবুকতো আৰু জানেই আজিকালি দুনিয়াৰ কমেণ্ট আহে, কি আপোনাৰ হিংসা লাগিছে নেকি? মই আপোনালোকক আজি আকৌ কৈছোঁ এইখন মঞ্চৰ পৰাই, মোৰ ভগৱান হোৱাৰ ইচ্ছা নাই। মোক মানুহ হিচাপে জন্ম দিছে, মোৰো এটা কাম আছে এই পৃথিৱীত। সেই কামটো কি হয়তো মই আজিও বুজি পোৱা নাই, কিন্তু নিয়তি ঈশ্বৰে কিন্তু মোৰ দ্বাৰা সেই কাম কৰাইহে মোক ইয়াৰ পৰা বিদায় দিব। গতিকে মই এইকাৰণে কওঁ যে ভগৱান বনাই এজন ব্যক্তিক আমি ওপৰত বহুৱাই যেতিয়া থৈ দিওঁ, মন্দিৰৰ ভিতৰত যেতিয়া তেওঁক তলা বন্ধ কৰি দিওঁ, তেতিয়া তেওঁৰ দৰে হোৱাৰ ইচ্ছা আমি কেতিয়াও নকৰোঁ। আমি ল'ৰা ছোৱালীক সুধো তুমি ডাঙৰ হৈ কি হ'বা? কোনোবাই কয় মই ডাক্তৰ হ'ম, কোনোবাই কয় মই লেকচাৰ হ'ম, কোনোবাই কয় মই ইঞ্জিনিয়াৰ হ'ম, কোনেওতো নকয় মই ভগৱান হ'ম বুলি। কাৰণ তেওঁলোকে ধৰিয়ে লয় যে ভগৱান আমি কেতিয়াও পাব নোৱাৰোঁ, ভগৱান আমি কেতিয়াও হ'ব নোৱাৰোঁ। গতিকে হ'ব নোৱাৰা ঠাই এটাত জুবিন গাৰ্গক বহুৱাই থৈ আমি দূৰৰ পৰা কেৱল হাত চাপৰি বজাই থাকিলেই জানো আমাৰ কাম হ'ব? জুবিনৰ জীৱনটোকোতো আমি সাৰ্থক কৰিব লাগিব। জুবিন মানুহ, দুখে গুণে মানুহ, আৰু সেইকাৰণে অতি মানৱৰ দৰে তেওঁ কাম কৰি থৈ গ'ল। অনুষ্ঠানটিৰ শেষত বিশিষ্ট বক্তা দুগৰাকীৰ সৈতে ছাত্ৰ ছাত্ৰীসকলে ফটো, ভিডিঅ' বা অটোগ্ৰাফ লোৱাৰ বাবে বিশেষ আগ্ৰহী হয়। এনে পৰিস্থিতিত মোৰ এটা কথা বৰকৈ অনুভৱ হয়। আচলতে একেটা নামৰ মানুহ পৃথিৱীত বহুকেইজন থাকিব পাৰে, কিন্তু মানুহৰ আচল পৰিচয় তেওঁৰ কৰ্মৰ দ্বাৰাইহে প্ৰতিষ্ঠা হয়। শেষত মৰমৰ ভূপেন জুবিন দাক শ্ৰদ্ধাঞ্জলি আগবঢ়াই আজিলৈ সামৰিছোঁ। ধন্যবাদ।